সমাজৰ সকলোতকৈ ডাঙৰ ব্যাধিটো কি হৈছে আপোনালোকে জানেনে? সেয়া হৈছে আমাৰ মানসিক স্বাস্থ্যটোৰ প্ৰতি আমি মনোযোগ নিদিয়াটো। যেহেতুকে সকলোৱে আজিকালি তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত যত্নটো দিয়ে, কিন্তু মানসিক স্বাস্থ্যৰ কথা যেতিয়া আহে তেতিয়া আমি বহু সংখ্যক মানুহক কোৱা শুনো যে তহঁতি পাগলৰ ডক্টৰৰ ওচৰত যাবি নেকি। যদিও এই শব্দটো একেবাৰে এটা অনুচিত শব্দ, তথাপিও মানুহক কোৱা শুনো যে মানসিক স্বাস্থ্যজনিত যিখিনি চিকিৎসক আছে বা যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে লগ কৰিবৰ কাৰণে যথেষ্ট সংকোচ কৰে। এয়া হৈছে আমাৰ সমাজৰ কাৰণে এটা ডাঙৰ ব্যাধি। কাৰণ আপুনি যে ৰাতিপুৱা শুই উঠাৰ পৰা হোৱালৈকে যিখিনি কাম কৰি আছে সেই সকলোবিলাক কথা কাণ্ডৰ মাজত আমাৰ মানসিক স্বাস্থ্যটো জড়িত হৈ থাকে। যদি আপুনি সেই স্বাস্থ্যটো যোনে আপোনাৰ শৰীৰটো আপোনাৰ সমস্ত কৰ্মখিনি কৰাত আপোনাক সহায় কৰি আছে, তেন্তে সেয়া কেনেকৈ এটা ডাঙৰ ষ্টিগমা থকা বিষয় হ'ব পাৰে। আমি সেই বিষয়ে যিমান কমকৈ মনোযোগ দিম সিমানেই আমি আমাৰ শৰীৰৰ ভালদৰে যত্ন ল'ব পাৰিম। যদি আপোনালোকৰ আশে পাশে কোনোবা মানসিক স্বাস্থ্যজনিত ৰোগী আছে, তেওঁলোকক জনাব যে মানসিক স্বাস্থ্যটো শাৰীৰিক স্বাস্থ্যৰ নিচিনাই এটা বহুত জৰুৰী এটা বিষয় হয়। ইয়াৰ লগত আমি যিমান সংকোচ কৰিম আমাৰ স্বাস্থ্যটো আমি সিমানেই শেষ কৰি পেলাম। সেইকাৰণে মানসিক স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। ধন্যবাদ।